হেল্ল' গাইছ, এতিয়া মই মাংস বনাবলৈ লৈছোঁ। কেৰাহী গৰম কৰিছোঁ। ইয়াত তেল দিছোঁ, তেল দিছোঁ। তেল দিলোঁ। এতিয়া তেলটো গৰম হ'ব। এইখিনি মাংস কাটি লৈছোঁ, আলু কাটি লৈছোঁ। হালধি, তেল, নিমখ মিলাই পেলাই অলপ দেৰি ঢাকি থৈছিলোঁ। পিঁয়াজ কাটি লৈছোঁ। এই পিঁয়াজ মাংসত তেলত তৈয়াৰ কৰি। এইটো মোৰ জান হয়, এইটো মোৰ দিল কা টুকুৰা, এইটো দুনু বেটা, এইটো মোৰ দুনু বেটা। এয়া পিঁয়াজ দিলোঁ। পিঁয়াজৰ ওপৰত এতিয়া এইটো গুড়া জলকীয়া দিছোঁ। গুড়া জলকীয়া 1 চামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ দিছোঁ। সৰু ল'ৰা আছেতো, বেছি দিয়াটো ভাল নহয়, খাব নোৱাৰিব। সেইটো কাৰণে এতিয়া মই তাৰ লগত এই মিট মছলাটো দিম। সেইটো মিট মছলা দিছোঁ। দি মেলি ইয়াক মই অলপ দেৰি এইখিনি লৰাম, লৰাই মাংস এতিয়া লাল হ'ব দিম। পিঁয়াজটো এই নাকত লাগি গৈছে পূৰা একদম পূৰা ধৰিছে। চব পূৰা ভাঙিছে, পূৰা সেয়া কৰিছে, সিজাই আছে, পূৰা লৰাই আছোঁ। ৰঙা কৰিব লাগিব, পূৰা ৰঙা কৰিব। চব ৰঙা হৈ গ'ল। এতিয়া লাহেকৈ মাংসখিনি দিম। মাংস ল'লোঁ, লৈ এতিয়া চিধা ইয়াত দাইল দিম। এই দাইল দিলোঁ, ল'লোঁ। পূৰা ইয়াক এতিয়া 10 মিনিট পূৰা সিজাম। আলু দি দিম এতিয়া। এই আলু দি দিছোঁ, তেজপাত দিছোঁ। অলপ তেজপাত গোন্ধটো আহিব। এইখিনি বাটাৰ দিছোঁ, বাটাৰ আকৌ এতিয়া অলপ এয়া কৰিছোঁ। আৰু 10 মিনিটমানৰ পিছত হ'ব। চিকেন বনাবলৈ শিকিছোঁ, চাং কি হয় দেখাম আৰু পিছত। বনাই আছোঁ, এতিয়া হৈছেগৈ লাহে লাহে। আৰু ধৰক 3-4 মিনিট আৰু হৈ যাব। 2 মিনিট আলুখিনি সিজি গ'লে হৈ যাব। এতিয়া মাংসখিনি এইটো হৈ আহিছে। আৰু ধৰক 1 মিনিটৰ ওচৰা-ওচৰি লাগিব আৰু। হৈ গ'ল, এতিয়া খাম আৰু। বাবু আৰু কাকাকে খাব। এইটো বনাই চাওক, এইটো খা।